চাদৰখনত যিডোখ বুকুত পৰাকে বনাইছো নহয় তাতে এই ফুলপাহ কৰি আছো কালি যেহেতু মেখেলাখন দেখাইছিলো আজি ভাবিছো চাদৰখন দেখাই দিও এই ফুলপাহ কৰি আছো আৰু এতিয়া লৈছো আউটলাইনটো অনলাইনৰ পৰা আনিছিলো দে ফ্লিপকাৰ্টতো পাব এমাজনতো পাব আপোনালোকে মেছোতো পাব ফাৰ্ষ্ট কাইটো পায় আৰু আউটলাইনে মই যিবিলাক গছৰ ডাল পাত হেবিলাক দি আছো পাতবিলাক দিয়া নাই ডালবিলাক দি আছো আৰু গ্ৰীন টুৱেল কৈছো ধুনিয়াকে ঠাইবিলাক দি লৈছো আৰু তাতে যেতে হোৱাইট ডটখিনি দিম নহয় দেখিবলৈ খুব ধুনিয়া হয় আসলতে সেইকাৰণে মই আউটলাইনটো কৰিছো আপোনালোকে এমব্ৰয়ডাৰী কৰম বুলি ক'লে এমব্ৰয়ডাৰী কৰিব পাৰে এমব্ৰয়ডাৰী কৰাতকৈ এডালে যদি এতিয়া কৈছো নহয় বেছিহে ধুনিয়া লাগিছে আৰু এটো লৈছো কেমেলৰ হোৱাইট ফেব্ৰিক এটো গুটে ডট ডট দি দিছো বাৰ্ছ এডাল একদম মিহি সাইজৰ ৰাউন্ড শেপৰ বাৰ্ছ এডাল লৈ লৈছো সেই বাৰ্ছডালৰ পিছ সাইড বেক সাইডত ৰাউন্ড শেপ হৈ থাকে যে হেটো ডট ডট দি গৈছো কাপোৰযোৰ কমপ্লিট হ'বই আৰু 2 দিনৰ ভিতৰতে আৰু ফুল ভিডিও এটা আহি আছে কাপোৰযোৰ নহয় বা ব্লগ এটা দিম চাগে ৰাতিলে আৰু আপোনালোকে চাব মৰম দিব বুলি আশা কৰিছো আৰু আপোনালোকে মোৰ ফলোৱাৰ্ছ সকলক কৈছো ইমান মৰম দিছে নহয় সকলোকে বহুত বেছি ধন্যবাদ দেই এনেকৈ মৰম দি যাব আৰু মোৰ পেজটো আগবঢ়াই লৈ যাব ইউটিউব চেনেলটো আৰু এপিনে ধুনিয়াকৈ হোৱাইট ডট ডটখিনি দিলত ফুলপাহ কিমান বেছি ধুনিয়া লাগিছে আপোনালোকে চাওকছো আৰু এটো হৈছে হেৰি পাৰ্ল কালাৰৰ গ্ৰীন গোল্ডেন গ্ৰীন হয় গোল্ডেন গ্ৰীনটো ললে শাইনিং হৈ থাকে আৰু দেখিবলৈ বহুত ধুনিয়া লাগে গোল্ডেন গ্ৰীনটো হেটোৱে লৈছো গোল্ডেন গ্ৰীনটোৱে লৈছো মই পাতবিলাক আঁকিবৰ কাৰণে পাতবিলাক ধুনিয়াকৈ আঁকি দিছো ধুনিয়াকৈ এতিয়া পাতখিনি দি ললো পাতখিনি দি লোৱাৰ পাছত আছে আদিকে পাথৰৰ কাম আছে আৰু আছে আৰু পাথৰৰ কামখিনি আছে পাতখিনি কমপ্লিট আঁকি লোৱাৰ পাছত পাথৰৰ কামখিনি আছে আপোনালোকক কমপ্লিট কাপোৰটো দহি সহি বাতি ফিনিশিং কৰি দেখাম মানে বুকত পৰা দেখুৱাই আছে ধেৰ ব্যস্ত হৈ থাকিব লাগেও সেইকাৰণে সময় নাপায় এইবিলাক কাম কৰিবলৈ আগতে ধৰক এজোৰ কাপোৰ এদিনত উলিয়াব পাৰো মই এজোৰ কাপোৰ মানে 4:30 মানতে উঠো নহয় উঠি লৈ পেলাই 4:30 পা হে 5:30 মানলৈকে এজোৰ কাপোৰৰ মেখেলাখন হলো হয় নহলে চাদৰখন হলো হয় কিন্তু এতিয়া মোৰ এসপ্তাহতে এজোৰ উলিয়াব নোৱাৰা গতে হৈছো আৰু দেখিছে মোৰ ব্লগ বিলাকৰ আপোনালোকে কিমান কাম কৰিবলগীয়া হয় তাৰ মাজতে মানে ইমানেই বেছি ভাল পাও নহয় দিনটোত যদি অকমান সময় এই কামবিলাক কৰিবলৈ পাও খুব বেছি ভাল লাগে মোৰ মানে আচৰিত ভাল লাগে কৈছো নহয় যদি নাপাও নহয় আজি দিনটো দেখোন একোৱে কৰিব নোৱাৰিলো তেনেকুৱা এটা অনুভৱ হৈ থাকে আসলতে আৰু এতিয়া মই ধুনিয়াকৈ চাহ একাপ খাই আছো খাই মানে ধুনিয়াকৈ ভিডিওটো কৰিছো আপোনালোকক বলো দেখাও আৰু ব্লগ এটাও বনাই থৈছো ব্লগটো দিম আপোনালোকক কোনবা সময় আজি নহলো কাইলে সকে যাব ব্লগটো সময় হলে যদি এডিট কৰিবলৈ সময় পাওঁ আৰু তেতিয়া আপোনালোকলৈ ব্লগটো দিম আপোনালোকক মৰম দিব আৰু যি সকলে প্ৰথমবাৰ চাইছে তেওঁলোকে প্লিজ পেজটো ফলো